Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 10 to 13th of April 2025. So the first topic is about Panchayat Advancement Index Report, G2 recently published for the year 2022-23, which is important from GS paper 2, polity and governance point of view. So context to give us the Ministry of Panchayat has released the first Panchayat Advancement Index, PAI report for the year 2023 22-23 with Gujarat and Telangana topping the rankings. ঠিক আছে, গুজৰাট আৰু তেলেংগানাই টপ কৰিছে বুলি কোৱা গৈছে। চ' পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স যোনটো আছে PAI, এইটো কি হয়? ইট ইজ এ মাল্টি চেক্টৰেল composite index that assesses the holistic progress and performance of over 2.5 lakhs gram panchayats across India. প্ৰায় ভাৰতবৰ্ষৰ 2.5 লাখতকৈ বেছি পঞ্চায়তৰ যোনটো প্ৰগ্ৰেছ আৰু পাৰফৰ্মেঞ্চ আছে, হলিষ্টিক প্ৰগ্ৰেছ এণ্ড পাৰফৰ্মেঞ্চ, সেইটো কি কৰে? এছেছ কৰে। এণ্ড দেট ইজ এ মাল্টি চেক্টৰেল কম্পজিট ইণ্ডেক্স। মনত ৰাখিবা, মাল্টি চেক্টৰেল, বেলেগ বেলেগ চেক্টৰ ইয়াত ইনক্লুড কৰা হয়, বেলেগ বেলেগ চেক্টৰ চোৱা যায়। কম্পজিট ইণ্ডেক্স এটা হয় য'ত প্ৰায় 2.5 লাখতকৈ বেছি গ্ৰাম পঞ্চায়তক কি কৰিছে? তাৰ প্ৰগ্ৰেছ আৰু পাৰফৰ্মেঞ্চটো ইয়াতে এছেছ কৰা গৈছে। It is designated to evaluate localized achievements on 9 sustainable development goals. Ultimately, UNৰ যি 17টা sustainable development goal আছে, সেই sustainable development goalৰ almost আমি ইয়াতে কেইটা চাওঁ? localized levelৰ 9টা sustainable development goals, ঠিক আছে, কিমানখিনি এইখিনি achieve কৰিব পাৰিছে এটা এটা পঞ্চায়তে, সেইটো চোৱা যায় at the grassroots level. It is launched by Ministry of Panchayati Raj, Government of India. মনত ৰাখিবা, an objective কি হয়? To help stakeholders identify development gaps and promote evidence-based policy interventions in rural India. ঠিক আছে, 9টা যি থিমেটিক এৰিয়াজ বা 9টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো গ্ৰাছৰুট লেভেলত ইমপ্লিমেণ্ট কৰি এচিভ কৰিব বিচাৰিছে, ঠিক আছে, লোকেলাইজ এচিভমেণ্টৰ এই 9টা গ'ল আচলতে কি কয়? এচিভ কৰিব বিচাৰিছে। তাত কি আছে? এটা আছে পভাৰ্টি ফ্ৰী এণ্ড এনহেন্স লাইভলিহুড পঞ্চায়ত, ঠিক আছে। ছেকেণ্ড পভাৰ্টি ফ্ৰী পঞ্চায়ত প্ৰথম, ছেকেণ্ড হেল্ডি পঞ্চায়ত, 3 নম্বৰ চাইল্ড ফ্ৰেণ্ডলি পঞ্চায়ত, অলপ বেলেগ হয়। 4 নম্বৰ ৱাটাৰ চাফিচিয়েণ্ট পঞ্চায়ত, then clean and green panchayat, then panchayat with self-sufficient infrastructure, then socially just and socially secure panchayat, then panchayat with good governance and women-friendly panchayat. So from poverty, ঠিক আছে, health, ঠিক আছে, child-friendly panchayat, then water sufficient, then তোমার clean and green panchayat, then যিকেইটা পঞ্চায়তত সেলফ সাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইকেইটাৰ ওপৰতো এছেছ কৰা যায় যে ক'ত আছে, ঠিক আছে, ক'ত ক'ত নাই। socially just and socially secure, তাৰ লগত পঞ্চায়ত উইথ গুড গভৰ্নেন্স, অ'কে, দেন তোমাৰ উইমেন ফ্ৰেণ্ডলি পঞ্চায়ত। এই 9টা ইণ্ডিকেটৰ্ছৰ ওপৰত বেছ কৰিয়ে পঞ্চায়ত এডভান্সমেণ্ট ইণ্ডেক্স PAI ৰিপৰ্টটো পাব্লিছ কৰা গৈছে। পজ কৰি পেলাই 9টা মনত ৰাখি ল'ব লাগিব, ঠিক আছে। হাইলাইটছ কি আহিছে? ইয়াতে বেচিকেলি কি হয়? বেলেগ বেলেগ কেটেগৰীত বেলেগ বেলেগ ৰেংকিং দিয়া গৈছে। যেনেকৈ ফ্ৰণ্ট ৰানাৰ কেটেগৰী য'ত 699টা পঞ্চায়তে লাভ কৰিছে, হায়েষ্ট স্ক'ৰ পাইছে গুজৰাটত 346 and Telangana 273 had the highest number of panchayat scoring between 75 and 90, showcasing strong performance in SDG aligned rural governance. কৈছে তাতে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ এলাইন ৰুৰেল পঞ্চায়ত বা ৰুৰেল গভৰ্নেন্স হৈছে আৰু এটা ষ্ট্ৰং পাৰফৰ্মেঞ্চ এই SDG এলাইন ৰুৰেল গভৰ্নেন্সত দেখা পোৱা গৈছে। ক'ত? গুজৰাট আৰু তেলেংগানা। ছেকেণ্ড আৰু এটা বস্তু, এইটো হৈ গ'ল ফ্ৰণ্ট ৰানাৰ্ছ। দেন আহিব পাৰফৰ্মাৰ্ছ। প্ৰায় 77,298খন পঞ্চায়ত ইয়াতে আছে, উইথ এগেইন গুজৰাটত কিমান? হাইয়েষ্ট, ঠিক আছে, 13,781। ইমান মনত ৰাখিব নালাগে, ইয়াতো তোমাৰ গুজৰাট, মহাৰাষ্ট্ৰ, দেন তোমাৰ তেলেংগানা, ঠিক আছে। ফেইল ইন দ্য 60 to 75 ৰেঞ্জ। একেবাৰে ওপৰতো ফ্ৰণ্ট ৰানাৰ্ছ 75 to 90 ৰেঞ্জ, দেন তোমাৰ তাৰ তলৰটো কিমান? তোমাৰ 60 to 75, 15 মনত ৰাখিলেই হ'ল, ঠিক আছে, গেপটো ৰিফ্লেক্টিং এবাভ এভাৰেজ প্ৰগ্ৰেছ উইথ স্ক'প ফৰ ফাৰ্ডাৰ ইম্প্ৰুভমেণ্ট। ইয়াত ফাৰ্ডাৰ ইম্প্ৰুভমেণ্টৰ স্ক'প আছে, বাট অন এন এভাৰেজ যিমান হয় তাতকৈ বেছি পাৰফৰ্মেঞ্চ ইয়াতে ভাল। এক্সপিৰিয়েঞ্চ কেটেগৰীত প্ৰায় 1,32,392টা পঞ্চায়ত আছে। A large number of panchayats in Bihar, Chhattisgarh and Andhra Pradesh scored between 40 to 60, indicating the need for targeted development efforts. ঠিক আছে, তাৰপিছত আহিব তোমাৰ এটা হৈ গ'ল তোমাৰ এচিভাৰ কেটেগৰী। অ'কে, এচিভাৰ কেটেগৰী কাৰ কাৰণে?
এচিভাৰ কেটেগৰী যদি কোনোবা 90 প্লাছ পালেহেঁতেন ঠিক আছে য'ত এইটো 90 প্লাছ পাৰফৰ্মেঞ্চ স্ক'ৰ যদি পালেহেঁতেন ঠিক আছে ইন SDG এলাইন ৰুৰেল গভৰ্নেন্স তেতিয়াহ'লে এইটোক এচিভাৰ কেটেগৰী বুলি ক'ব পৰা গ'লহেঁতেন বাট আনফৰ্চুনেটলি no panchayat was unable to attain that top tier achiever status underscoring the need for comprehensive rural transformation across India. No northeastern state secure its position in Panchayat Achievement Index report. এখনো লাভ কৰিব নাপালে তাৰ মিনিং এইটো যে SDG এলাইন ৰুৰেল গভৰ্নেন্স আমাৰ ইয়াতে খুবেই বেয়া ঠিক আছে 2.5 লাখক চোৱা গৈছে 2.5 লাখৰ অলমষ্ট কিমানে পাইছে 2.5 লাখেতো পোৱা নাই এটা কথাটো হৈ গ'ল কি এখনো নৰ্থ ইষ্টাৰ্ণ ষ্টেটে পজিশ্যন সিকিউৰ কৰিব নোৱাৰাটো বহুত ডাঙৰ কথা ঠিক আছে ইভালুৱেশ্যন হৈছে বাট পজিশ্যন সিকিউৰ কৰিব পৰা নাই ইভেন states like Bihar, Chhattisgarh, Andhra Pradesh 40 to 60 ৰেঞ্জত এচিভ কৰিছে স্কোৰ ঠিক আছে the next topic is about national action plan for translocation of one horn rhinoceros ঠিক আছে এশিঙীয়া গঁড়ৰ ট্ৰান্সলোকেশ্যনৰ এটা নেশ্যনেল একশ্যন প্লেন বনোৱা গৈছে যাৰ ৰিলেটেড এটা নিউজ আহিছিলে which is important from GSP for biodiversity point of view context কি হয় the wildlife institute of India has proposed a national action plan for translocation of one horn rhinoceros to reduce habitat pressure in Assam's Kaziranga and Bobitara through reintroduction in new protected areas across 5 states. কৈছে habitat pressure to Kaziranga আৰু পবিতৰাত বহুত বেছি কৰ ঠিক আছে মানে এটা এৰিয়াত এই এৰিয়াৰ ইকোসিস্টেমে যিমানটো হেবিটেট সাপোৰ্ট কৰিব পাৰে তাতকৈ যদি বেছি সংখ্যক যিকোনো এটা অৰ্গানিজম থাকে তেতিয়াহ'লে হেবিটেট প্ৰেছাৰটো বাঢ়ি যায় ইয়াৰ কাৰণে কি কৰে ট্ৰান্সলোকেট কৰে ইয়াৰ পৰা বেলেগ বেলেগ জেগাত ট্ৰান্সলোকেট কৰি দিয়ে চ' ডেট যাতে হেবিটেট প্ৰেছাৰটো ইকুৱেলাইজ কৰিব পৰা যায় আৰু প্ৰায় 5খনকৈ নতুন প্ৰটেক্টেড এৰিয়াছ যিখিনি আছে সেই 5খনকৈ ষ্টেটত নতুন প্ৰটেক্টেড এৰিয়াজত তেওঁলোকক ট্ৰান্সলোকেট কৰা যাব এবাৰ ওৱান হৰ্ন ৰাইনোচৰাছ আমি চাব লাগিব দ্য চাইণ্টিফিক নেম ইট ইজ ৰাইনোচেৰাছ ইউনিকৰ্নিছ ঠিক আছে মনত ৰাখিবা IUCN status vulnerable because wildlife population যথেষ্ট আছে habitat ক'ত থাকে টেৰাই গ্ৰাছলেণ্ড চাবাচোন অকণমান গ্ৰাছলেণ্ড টাইপ অফ যিখিনি এনভাইৰনমেণ্ট আছে তাত তেওঁলোকে থাকে এলুভিয়েল ফ্লাড প্লেইনছ swamps and subtropical savannas key protected areas for one-horned rhinos as now in India এতিয়া one-horned rhinoceros পোৱা protected areas কেইটা কোনকেইটা হয় প্ৰথম কথা কাজিৰঙা নেশ্যনেল পাৰ্ক ঠিক আছে লাৰ্জেষ্ট পপুলেশ্যন মই কৈছোঁ চবতছে ইন নাম্বাৰছ ঠিক আছে সবতছে বেছি ক'ত আছে কাজিৰঙাত আছে 2/3 of the world's total one-horned rhinoceros lives in কাজিৰঙা ঠিক আছে পবিতৰা সবতছে বেছি ডাইনোসৰছ আছে 10 কি কয় সবতছে বেছি ৰাইনোসৰছ আছে 107 ৰাইনোসৰছ ইন 16 স্কোয়াৰ কিলোমিটাৰ ওকে তাৰপিছত জলদাপাৰা ৱেষ্ট বেংগলৰ যিখন নেশ্যনেল পাৰ্ক গৰুমাৰা নেশ্যনেল পাৰ্ক এগেইন ফ্ৰম ৱেষ্ট বেংগল এণ্ড দুধৱা নেশ্যনেল পাৰ্ক উত্তৰ প্ৰদেশৰ এই নেশ্যনেল পাৰ্কখনতো one-horned rhinoceros পপুলেশ্যন আছে ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি এনেকুৱা নহয় যে অকল one-horned rhinoceros এইকেইখনতে আছে বাট যদি ক'বলৈ যাওঁ প্ৰটেক্টেড এৰিয়া স্পেচিয়েলি ডেজিগনেটেড ফৰ দ্য one-horned rhinoceros এইখনৰ কথা আমি ক'ব পাৰোঁ এতিয়া প্ৰপ'জ যোনকেইখন কৰিছে ঠিক আছে য'ত তোমাৰ ট্ৰান্সলোকেট কৰা হ'ব প্ৰথম কথা হৈ গ'ল কি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ৰিইনট্ৰডাকশ্যন অফ 5 rhinos within 13 years ৱেষ্ট বেংগলৰ এই যিখন গৰুমাৰা বা জলদাপাৰা নেশ্যনেল পাৰ্কছ আছে তাত এক্সচেঞ্জ এণ্ড ইন্ট্ৰডাকশ্যন অফ 5 rhinos every 3 years from কাজিৰঙা এণ্ড পবিতৰা প্ৰায় কাজিৰঙা আৰু পবিতৰাৰ পৰা তাতে গড় কি কৰে ট্ৰান্সলোকেট কৰে অৰুণাচল প্ৰদেশত ডিএৰিং মেমৰিয়েল ৱাইল্ড লাইফ চেংচুৰী সুইটেবল ফৰ লং টাৰ্ম ৰিইনট্ৰডাকশ্যন অফ 5 rhinos বিহাৰৰ বাল্মীকি টাইগাৰ ৰিজাৰ্ভ এণ্ড উত্তৰ প্ৰদেশৰ দুধৱা নেশ্যনেল পাৰ্ক ঠিক আছে পিলিভিট টাইগাৰ ৰিজাৰ্ভ এণ্ড কটৰ্নী ঘাট ৱাইল্ড লাইফ চেংচুৰীটো ট্ৰান্সলোকেট কৰা যাব বা অলৰেডি হৈছে উত্তৰাখণ্ডত ক'লে কৰিব চুৰাই ৰেঞ্জত কৰাৰ কথা চলি আছে চ' বেচিকেলি এইটোৱে নিউজ আছিলে এবাউট দ্য one-horned rhinoceros যে ট্ৰান্সলোকেশ্যনৰ কাৰণে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই এটা নেশ্যনেল প্লেন বনাইছে ঠিক আছে দ্য নেক্সট টপিক ইজ এবাউট নীলগিৰি Thar, which is important from prelims point of view. Context: Kerala and Tamil Nadu will jointly conduct a Nilgiri Thar census in April 2025 across 265 census blocks to mark 50 years of Iravikulam National Park. Iravikulam National Park যোনখন আছে এই Iravikulam National Parkৰ 50 বছৰ হোৱাৰ মানে সময়তে কেৰালা আৰু তামিলনাডু এটা কি কৰিব নীলগিৰি তাহৰৰ এটা জইণ্ট সেন্সাস এটা কণ্ডাক্ট কৰিব এবাৰ নীলগিৰি তাহৰ দ্য নীলগিৰি তাহৰ বা তোমাৰ নীলগিৰি ট্ৰেগাছ
Hylocrius is the only mountain ungulate endemic to southern India and the state animal of Tamil Nadu. It is the state animal of Tamil Nadu. IUCN যদি আমি status চাবলৈ যাওঁ, that is endangered. আৰু Wildlife Protection Actor Schedule 1 protection আছে of 1972. ঠিক আছে, Schedule 1 ইয়াত যেতিয়া endangered হয় নৰ্মেলি আমাৰ Wildlife Protection Act of 1972 Schedule 1 তে থকা দেখা পোৱা যায়। Habitat and distribution কথা ক'ব গ'লে it is endemic to the southern western Ghats across Kerala and Tamil Nadu and Irabikulam National Park, which is a national park of Kerala, ঠিক আছে, ইয়াতে পোৱা যায়। তাৰ লগতে মুকুৰ্থি নেশ্যনেল পাৰ্ক এণ্ড গ্ৰাছ হিলছ নেশ্যনেল পাৰ্ক অফ তামিলনাডুত পোৱা যায়, ঠিক আছে, বা মুকুন্দ হিল বুলিও কোৱা যায়। চাইলেণ্ট ভেলী অফ তোমাৰ এগেইন ফ্ৰম কেৰেলা, ঠিক আছে, বা আগষ্টামালাই ৰেঞ্জেছ যোনখন আছে কেৰেলা তামিলনাডু বৰ্ডাৰ এৰিয়াত এই নীলগিৰি তাৰ পোৱা যায়। মনত ৰাখিবা ইয়াৰ যিকেইটা কনজাৰ্ভেশ্যন ষ্টেটাছ সেইটো কি হয়, কোনখনত কি আছে, ঠিক আছে। দ্য নেক্সট টপিক ইজ এবাউট Vedanta's 50,000 crore Assam investment plan discussed. আমি নিউজটো পাইছিলে 50 কোটি টকা বেদান্ত গ্ৰুপে কি কৰিব তোমাৰ খৰচ কৰিব, বাট এক্সাক্টলি কি কৰিব সেইটো আমি জানিব লাগিব। দিছ ইজ ইম্পৰ্টেণ্ট ফ্ৰম GS পেপাৰ 5 Assam's infrastructure or economy point of view. See, in news, Vedanta Group's announcement of a 50,000 crore investment in Assam and Tripura's oil and gas sector over the next 3-4 years is a significant development with multifaceted implications. ইয়াৰ কি আছে multifaceted বা বহুমুখী ইয়াৰ implications বা প্ৰভাৱ আছে। This initiative unveiled during the Advantage Assam 2.0 summit in February 2025 aims to transform the region into a prominent hydrocarbon hub. ঠিক আছে, উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসম আৰু ত্ৰিপুৰাক হাইড্ৰকাৰ্বন হাব বনাবলৈ ভাৰতবৰ্ষৰ এই ইনভেষ্টমেণ্টটো এটা ষ্ট্ৰেটেজিক মুভ ল'ব বুলি ইয়াত ধৰিব পৰা গৈছে। কি হাইলাইটস অফ দ্য ইনভেষ্টমেণ্ট? প্ৰথম কথা স্কেল এণ্ড স্কোপৰ কথা যদি ক'বলৈ যাওঁ, প্ৰসাৰতাৰ কথা যদি ক'বলৈ যাওঁ, Vedanta plans to invest 50,000 crore in the oil and gas sector in Assam and Tripura, targeting a production capacity of 1 lakh barrels per day. প্ৰায় এদিনত 1 লাখ বেৰেল ক্ৰুড অইল কি কৰিব তোমাৰ অইল কি কৰিব তোমাৰ ইয়াতে প্ৰডাকশ্যন কৰাৰ কথা অলৰেডি ডিচিশ্যন লোৱা গৈছে। কাৰেণ্ট ফুটপ্ৰিণ্টৰ কথা যদি কওঁ, যেটো তোমাৰ কেয়াৰ এণ্ড অইল এণ্ড নেচাৰেল গেছ যোনটো আছে, ঠিক আছে, এইটো বেদান্তৰ এটা সাবসিডিয়ারি কোম্পানী হয়। ইট হ্যাজ অলরেডি ইনভেস্টেড 2500 crores, ঠিক আছে, 50,000 কোটি টকা দিব অলরেডি যদি চাবলৈ যাওঁ। বেদান্তই ইয়াৰ সাবসিডিয়ারি কোম্পানী কেয়াৰ এণ্ড অইল এণ্ড গেছ যোনটো আছে সেইটোৰ জৰিয়তে প্ৰায় 2500 কোটি টকা ইয়াতে কি কৰিছে, প্ৰায় মই কি ক'লো 2500 কোটি টকা অলৰেডি ইনভেষ্ট কৰিছে, ঠিক আছে, in the region and holds an acreage of 7650 square kilometer in the Arakan basin, encompasses 15 exploration blocks. ইয়াৰ জৰিয়তে কি হ'ব, কাৰেণ্ট ফুটপ্ৰিণ্টৰ কথা আমি ক'লো যে 2500 কোটি টকা খৰচ কৰিছে এইটো অঞ্চলত। ইয়াৰ জৰিয়তে কি হ'ব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, এপ্ৰক্সিমেটলি 1 lakh youth contributing to the regional socio-economic development। 1 লাখ মানে তোমাৰ কি কয় এমপ্লয়মেণ্ট জেনেৰেশ্যন বহুত বেছি হয়। Strategic vision এটা আছে যে Vedanta envisions Assam as a mega basin drawing parallel with global energy hubs like Houston, USA due to its abundant natural resources and strategic location. ঠিক আছে, কাৰ লগত আমাৰ তুলনা কৰিছে, Houston USA লগত তুলনা কৰিছে, because of our abundant natural resources, so mega basin বুলি বেদান্তই অসমক কি কৰিছে এনভিজন কৰিছে। কথা হৈ গ'ল কি ইয়াৰ ইমপ্লিকেশনস। সি ইমপ্লিকেশনস কি থাকিব, প্ৰথম কথা ইকোনমিক ডেভেলপমেন্ট এণ্ড এনাৰ্জি সিকিউৰিটি দুটাই হ'ব। Diversification of energy sources. This initiative aligns with India's goal to reduce dependency on energy import by enhancing domestic production capabilities. আমি জানো যে নুমলীগড় ৰিফাইনাৰী লিমিটেডতো কি হৈছে 3 MMT পৰা 9 MMT প্ৰডাকশ্যন কেপাচিটি কৰাৰ কাম চলি আছে, এডিশনাল ৰিফাইনাৰী বনোৱা গৈছে। এতিয়া লাগে নুমলীগড় ৰিফাইনাৰী হওক বা বেদান্তৰ 50,000 ইনভেষ্টমেণ্ট নহওক কেলে, ইয়াৰ জৰিয়তে কি কৰা গৈছে, যিটো আমাৰ লোকেল যিটো বা ডমেষ্টিক যোনটো কেপাচিটি সেইটো বৃদ্ধি কৰিব বিচৰা গৈছে, ঠিক আছে, ঘৰুৱা উৎপাদনটো বৃদ্ধি কৰিব বিচাৰিছে, যাতে আমি যি আমদানি কৰোঁ বাহিৰৰ পৰা সেই আমদানিৰ ওপৰত আমাৰ যোনটো মানে ডিপেণ্ডেঞ্চি, সেই ডিপেণ্ডেঞ্চি বা নিৰ্ভৰশীলতাটো যাতে কমাব পাৰে, যাৰ জৰিয়তে যাতে আমাৰ ফৰেক্স ৰিজাৰ্ভ যোনটো আছে সেইটো যাতে কি কৰিব পৰা যায়, সংৰক্ষণ কৰিব পৰা যায়, সেইটোৰ ওপৰত গুৰুত্ব দিয়া গৈছে। ছেকেণ্ড কথা, ইয়াৰ জৰিয়তে কি হ'ব, ৰিজনেল ইকনমি বুষ্ট হ'ব, আঞ্চলিক অৰ্থনৈতিক
অৰ্থনীতি যোনটো আছে সেইটো কি হ'ব বুষ্ট হ'ব such large scale investment can stimulate economic growth in the northeast a region often highlighted for its untapped potential second কথা governance and policy implementation প্ৰথম কথা হৈ গ'ল কি ease of doing business the Assam government's proactive approach including discussions led by CM Hemanta Biswa Sharma to expedite project timelines reflects efforts to improve the investment climate এতিয়া কথাটো হৈ গ'ল কি এইটোৱে কি বুজাইছে যে বেদান্তৰ 50,000 ইনভেষ্টমেণ্ট বা বাকী টাটা গ্ৰুপে যিখিনি ইনভেষ্টমেণ্ট কৰিছে এইটো বুজাইছে যে যি এডভান্টেজ আছাম সামিট 2.0 হ'ল বা 1.0 নহওক কেলে তাৰ জৰিয়তে ইজ অফ ডুইং বিজনেছটো আমাৰ ইয়াত কি কৰিব বিচৰা গৈছে মানে ইজ অফ ডুইং বিজনেছটো বা ইনভেষ্টমেণ্ট যোনটো ক্লাইমেট আছে আমাৰ এইটো ইম্প্ৰুভ কৰিব বিচৰা গৈছে তাৰ লগত ৰেগুলেটৰী ফ্ৰেমৱৰ্কৰ কথা যদি ক'বলৈ যাওঁ দ্য প্ৰজেক্ট ছাকচেছ hinges on streamlined clearances and supportive policies offering a case study in effective governance and public private partnership এতিয়া আমাৰ পলিচি ষ্টেটৰ পলিচি ইমান বেছি এয়া নহয় মানে আমাৰ পলিচি কি হয় ছাপৰ্টিভ পলিচি হয় ফৰ দ্য ইনভেষ্টাৰ্ছ সেইকাৰণে তেওঁলোকে ইনভেষ্ট কৰিব আহিছে আৰু কি হ'ব ফিউচাৰটো কি হ'ব যিমান ইজ অফ ডুইং বিজনেছ বাঢ়িব যিমান ইজ অফ ডুইং বিজনেছ বাঢ়িব যিমান ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো ছাপৰ্টিভ হ'ব সিমান বেছি ইনভেষ্টমেণ্ট আমি লাভ কৰিবলৈ সক্ষম হ'ম এনভাইৰমেণ্টেল এণ্ড ছ'চিয়েল কনচিডাৰেশ্যনছ প্ৰথম কথা ছাষ্টেইনেবল ডেভেলপমেণ্ট বেলেঞ্চিং ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ উইথ এনভাইৰমেণ্ট কনজাৰ্ভেশ্যন উইল বি ক্ৰুচিয়েল especially in ecologically sensitive areas like Northeast. Community engagement ensuring that local communities benefit from such projects, through employment and infrastructure development is essential for inclusive growth. So, এইকেইটা বস্তুটো আমি চাব লাগিব ঠিক আছে এইকেইটাৰ গুৰুত্বটো আমি বুজি পাব লাগিব so it will be beneficial for the local community also ঠিক আছে that was all about the Vedanta's rupees 50,000 crore investment in Assam আৰু তাৰ ওপৰত বেছ কৰি আজি এটা ইয়াতে দিয়া গৈছে কুৱেশ্যন ঠিক আছে নীলগিৰি পাহাৰৰ ওপৰত চ' এইটো এবাৰ চাই লোৱা ঠিক আছে লাষ্ট যোনটো কুৱেশ্যন আছিলে তাৰ এনচাৰ 2 and 3 only that's all for today's session keep watching exam success thank you আৰু সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ